সৎকাৰ কৰা নহল মৃতদেহ। বৈদিক নীতি নিয়মৰ মাজেৰে জুমুঠিকে চিতালৈ নি শেষকৃত্য সম্পন্ন। কল্যাণপুৰৰ নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰঞ্জিত ফুকন। বোকাখাটৰ অসমী হোটেলৰ স্বত্বাধিকাৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ৰঞ্জিত ফুকন বোকাখাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও জড়িত। লগতে অসম আন্দোলনৰ সময়তো এজন সক্ৰিয় কৰ্মী হিচাপে কাম কৰিছিল ফুকনে। তেওঁৰ আছিল এটা শেষ ইচ্ছা। এই শেষ ইচ্ছা পূৰ কৰিবলৈ ইচ্ছাপত্ৰটো স্বাক্ষৰ কৰিছিল তেওঁ। বোকাখাটৰ ২ নং ৱাৰ্ডৰ কল্যাণপুৰৰ নিবাসী বিশিষ্ট সমাজকৰ্মী প্ৰতিষ্ঠিত ব্যৱসায়ী ৰঞ্জিত ফুকনে ২০০৭ চনতে ইলোৰা বিজ্ঞান মঞ্চক দেহদান কৰি শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰি চিকিৎসা বিজ্ঞান আৰু গৱেষণাৰ কামত আহিব পৰাকৈ তেওঁৰ দেহ দান কৰি থৈ গৈছিল। শনিবাৰে পুৱতি নিশা ৰঞ্জিত ফুকনৰ মৃত্যুৰ পাছতেই শেষ ইচ্ছাপত্ৰ অনুসৰি মৃতদেহ JMCHলৈ লৈ যোৱা হয়। তেখেতৰ মৃতদেহ JMCHলৈ লৈ যোৱাৰ পূৰ্বে এটা জুমুঠি সাজি তেখেতৰ মৃতদেহৰ ওপৰত ৰাখি বৈদিক নীতি নিয়ম কৰাৰ পিছতে জুমুঠিটো চাঙিত উঠাই পৰম্পৰাগত নিয়মেৰে নিজৰ বাৰীতে নিৰ্মাণ কৰা চিতালৈ নি শেষকৃত্য সম্পন্ন কৰে। আমি এটা যোৰহাট মেডিকেলত যাম, মেডিকেলত যাম, তাত হেৰি কৰি থোৱা আছে, তাতে দিমগৈ আমি গৈ পেলাই অৰ্পণ কৰিমগৈ। মানে যোগাযোগ হৈ গ'ল, চব যোগাযোগ হৈ গ'ল, কাগজ পত্ৰ চব দিয়া হৈ গ'ল। তাত গৈ পেলাই যিখিনি ফৰ্মেলিটি আছে পূৰণ কৰি পেলাই তেখেতক হেৰিটো দি থৈ আহিমগৈ দেহাটো। আৰু ইয়াত মানে ধৰ্মীয় ৰীতি নীতিবিলাক ইয়াত যেনেকৈ আমাৰ এতিয়া ইয়াত লৈ গ'লোঁ, আমাৰ জুমুঠি হেৰি কৰিছে, তেওঁ বনাই লৈছে, বনাই লৈ পেলাই ইয়াত চাঙিত উঠাই পেলাই তেওঁ হেৰি কৰিব মানে চব গোটেইখিনি তেনেকৈ হ'ব। এইটো যে তেনেকৈ হ'ব, যেনেকৈ এজন আনজনৰ হৈ যায় শ্মশানত নি পেলাই খৰি দিলে যেনেকৈ হয় চব তেনেকৈ হ'ব। ইচ্ছাপত্ৰ যেতিয়া কৰিছিলে পৰিয়ালৰ কিবা আপত্তি আছিল? সুধিছিলে চবকে সোধ-পোছ কৰি লৈছিলে, সোধ-পোছ কৰিহে তেওঁ চব যিকোনো কাম কৰিছিলে, মানে যিকোনো কাম হয় মানে সুধি মেলিহে কৰে। আৰু তেওঁৰ ওপৰত আমি কোনো মাত নামাতোঁ, তেওঁ নিজস্ব যেতিয়া বস্তু চব নিজে হেৰি কৰে। মানে পৰিয়ালৰ তৰফৰ পৰা একো নাই কোনো অবজেকশ্যন নাই, কোনো একো নাই। উল্লেখযোগ্য যে মৃত্যুৰ পিছত নিজৰ দেহ দান কৰা ফুকন হৈছে বোকাখাটৰ প্ৰথমগৰাকী ব্যক্তি। মৃত্যুৰ পাছতো সমাজৰ বাবে নিজৰ দেহ দান কৰি যোৱা এনে মহৎ চিন্তা সঁচাকৈ সমাজৰ বাবে এক আদৰ্শস্বৰূপ। হয়, আজি বোকাখাটৰ বিশিষ্ট সমাজকৰ্মী, বিশিষ্ট ব্যৱসায়ী, অসমী হোটেলৰ স্বত্বাধিকাৰ অতি শ্ৰদ্ধাৰ ৰঞ্জিত ফুকন দেৱ পৰলোক প্ৰাপ্তি হৈছে নিজা বাগৃহত। তেখেতৰ মৃত্যুত সমগ্ৰ বোকাখাটবাসীয়ে আজি শোক প্ৰকাশ কৰিছে। বিশেষকৈ এজন সমাজকৰ্মী হিচাপেও তেখেতৰ এটা সুনাম আছে। লতামাৰী শ্মশানৰ বৃক্ষৰোপণৰ পৰা আদি কৰি বিভিন্ন সমাজৰ কামৰ লগত তেখেত জড়িত আছিল। তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে বোকাখাটৰ প্ৰথমগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে মৃত্যুৰ পিছত নিজৰ দেহটো আচলতে দান কৰি থৈ গৈছে। আৰু এই মৃতদেহটো ইতিমধ্যে আমি যোৰহাট মেডিকেললৈ নিয়াৰ ব্যৱস্থা কৰিছোঁ। ইলোৰা বিজ্ঞান মঞ্চৰ লগত যোগাযোগ কৰি এই মৃতদেহটো ইতিমধ্যে তেখেতে ২০০৭ চনতেই এটি চুক্তি কৰি থৈ গৈছিল, ৰেজিষ্টাৰ কৰি থৈ গৈছিল চুক্তি, যে তেখেতৰ পৰলোক গমনৰ পাছত মৃতদেহটো চিকিৎসা শাস্ত্ৰত ব্যৱহৃত হ'ব পৰাকৈ, গৱেষণা কামত ব্যৱহৃত হ'ব পৰাকৈ যাতে মৃতদেহটো মহাবিদ্যালয় চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। আৰু সেই অনুসৰিয়ে আমি ইতিমধ্যে পৰিয়ালৰ লোকৰ লগতে আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি ৰাইজে তেখেতৰ মৃতদেহটো যোৰহাটলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বোকাখাটৰ প্ৰথমগৰাকী ব্যক্তি যি আচলতে দেহটো দান কৰি থৈ গৈছে, বিভিন্ন সামাজিক উন্নয়নৰ ক্ষেত্ৰত সামাজিক উত্তৰণৰ লগত বিভিন্নভাৱে জড়িত আছিল। অসম আন্দোলনতো এজন সক্ৰিয় গণসংগ্ৰাম পৰিষদৰ কৰ্মী হিচাপে অসম আন্দোলনত বিশেষভাৱে জড়িত হৈ আছিল। তথাপিও এই জীৱিত অৱস্থাটো আমি দেখিছোঁ যে এই সময়লৈকে তেখেতে বিভিন্ন সমাজৰ উত্তৰণৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি থৈ গৈছে, যিখিনি আচলতে আমি সকলোৱে সন্মান জনোৱা উচিত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বোকাখাট।